নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম কেইটামান গুৰুত্বপূৰ্ণ MCQ আসাম জিকেৰ ওপৰত তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া হৈছে যে হুইচ ৰিভাৰ ইজ ন'ন এজ লাইফলাইন অফ আসাম বুলি কোনখন নদীক আমি জানো অসমৰ তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ব্ৰহ্মপুত্ৰ নেক্সট কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ দ্য কনজাৰ্ভেশ্যন অফ কি কনজাৰ্ভেশ্যনৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আমি ফেমাছ বুলি জানো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ওৱান হৰ্ন ৰাইনো বা ৰাইনোচৰাছ নেক্সট হুইচ প্লেটু টু দ্য চাউথ অফ ব্ৰহ্মপুত্ৰ ভেলী ব্ৰহ্মপুত্ৰ যি নদীখন তাৰ ভেলী তাৰ চাউথ পাৰ্টত থকা যি প্লেটু হয় সেইটো কি বুলি কৈছে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাৰ্বি আংলং প্লেটু নেক্সট Assam share international boundary with how many countries international border বুলি কৈছে যে কোন কেইখন দেশৰ লগত আমাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে অসমৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বাংলাদেশ আৰু ভূটানৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে ইণ্টাৰনেশ্যনেল আৰু ষ্টেট কেইখনৰ লগত শ্বেয়াৰ কৰে বুলি যদি সোধে তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 7 আৰু ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী দুখন নেক্সট The Barak River flows mainly through which region of Assam? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৰাক ভেলী নেক্সট হুইচ soil type is most commonly found in the ব্ৰহ্মপুত্ৰ ভেলী কোনটো soil type আটাইতকৈ বেছি পোৱা যায় ব্ৰহ্মপুত্ৰ ভেলীত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি alluvial soil নেক্সট ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক কোনখন ডিষ্ট্ৰিক্টত আছে ইয়াত দিয়া আছে শোণিতপুৰ তিনিচুকীয়া গোলাঘাট নগাঁও ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তিনিচুকীয়া আৰু এখন জিলাত পৰে সেইটো হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন আসাম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নেক্সট আসাম এক্সপিৰিয়েঞ্চেছ হুইচ টাইপ অফ ক্লাইমেট অসমৰ ক্লাইমেট টাইপটো কি হয় ইয়াত সোধা হৈছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ট্ৰপিকেল মনচুন নেক্সট হুইচ মাউণ্টেইন ৰেঞ্জ ছেপাৰেট আসাম ফ্ৰম বাংলাদেশ অসম আৰু বাংলাদেশক কোনে ছেপাৰেট কৰে মাউণ্টেইনটোৱে সেইটো হৈছে পাটকাই ৰেঞ্জে নেক্সট দ্য আহোম ডাইনেষ্টি ৰুলড আসাম ফৰ নিয়েৰলি কিমান বছৰ প্ৰায় অপশ্যন ডি 600 বছৰ ৰাজত্ব কৰিছিল কিমান চনৰ পৰা কিমান চনলৈ বুলি ক'লে 1228ত তেখেতলোকে অসমলৈ আহিছিল আৰু কিমান চনলৈ 1826 চনলৈ প্ৰায় 600 বছৰ 1826লৈ অসমলৈ আহিছিল আহোমসকল আৰু ফাৰ্ষ্ট কেপিটেল চৰাইদেউত পাতিছিল কিমান চনত 1253 নেক্সট হু ৱাজ দ্য ফাউণ্ডাৰ অফ আহোম ডাইনেষ্টি ফাউণ্ডাৰ কোন আছিল চুকাফা নেক্সট দ্য বেটেল অফ চৰাইঘাট 1671 ৱাজ ফট বিটুইন দ্য আহোম এণ্ড অপশ্যন চি মুঘল নেক্সট হুইচ আহোম কিং ইন্ট্ৰডিউচ পাইক চিষ্টেমটো অপশ্যন কিমান হ'ব বি প্ৰতাপ সিংহ নেক্সট দ্য ট্ৰিটি অফ ইয়াণ্ডাবু 1826 ৱাজ চাইন বিটুইন অপশ্যন বিটো হ'ব ব্ৰিটিছ এণ্ড বাৰ্মিছৰ মাজত নেক্সট হু ৱাজ আহোম জেনেৰেল ইন দ্য বেটেল অফ শৰাইঘাটৰ সময়ত আহোমৰ ফালৰ পৰা লাচিত বৰফুকন আছিল আৰু মোগলৰ পৰা কোন আছিল সেইটো হৈছিল মানসিং নেক্সট আসাম কাম আণ্ডাৰ ব্ৰিটিছ ৰুল ইন হুইচ ইয়েৰ এইটো 1826ত ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা নেক্সট হুইচ মুভমেণ্ট ৱাজ লঞ্চ ইন আসাম এগেইনষ্ট ব্ৰিটিছ ৰুল ইন 1942 সেইটো হ'ব অপশ্যন চি কুইট ইণ্ডিয়া মুভমেণ্ট স্বদেশী আন্দোলন কিমান চনত হৈছিল
1905 চনত বংগ বিভাজনৰ পাছত আৰু চিভিল ডিজঅবিডিয়েণ্ট মুভমেণ্ট এইটো হৈছিল 1930 নন কপাৰেশ্যন মুভমেণ্ট আমি সকলোৱে জানো 1920 পৰা 1922 নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম অপশ্যন বি টু শুদ্ধ উত্তৰ গোপীনাথ বৰদলৈ নেক্সট দ্য মোৱামৰীন ৰেভিলিয়ন টুক প্লেচ ডিউৰিং দ্য ৰুল অফ হুইচ ডাইনেষ্টি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আহোম আৰু ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ